Morning, students. In the last class, I also discussed about the meaning of security. Today, I am discuss about the types of security. So there are two types of security. One is traditional security and another is non-traditional security. So first, we'll discuss about the traditional security. So traditional security means national security. National security includes the security of independence, security of sovereignty, and security of the territorial unity and integrity of a country. In ancient time, the countries of the world give more importance on national security. So, national security is again divided into two parts. One is internal security and another is external security. So, ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত মই তোমালোকক নিৰাপত্তা বুলি কি বুজায় সেই সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি নিৰাপত্তাৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। যে নিৰাপত্তাক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে পৰস্পৰাগত বা পৰম্পৰাগত নিৰাপত্তা আৰু এটা হৈছে অপৰস্পৰাগত বা অপৰম্পৰাগত নিৰাপত্তা। এতিয়া আমি পৰম্পৰাগত বা পৰস্পৰাগত নিৰাপত্তা বুলি কি বুজায় এইটো আলোচনা কৰিম। তো প্ৰথম হৈছে অপৰম্পৰাগত নিৰাপত্তা। অপৰম্পৰাগত নিৰাপত্তা পৰম্পৰাগত নিৰাপত্তাই সাধাৰণতে ৰাষ্ট্ৰ নিৰাপত্তা বুজায়। ৰাষ্ট্ৰ নিৰাপত্তাই সাধাৰণতে তিনিটা বিষয়ক সামৰি লয়। এটা হৈছে ৰাষ্ট্ৰ এখনৰ সাৰ্বভৌমত্বৰ নিৰাপত্তা, ২ নম্বৰ ৰাষ্ট্ৰ এখনৰ স্বাধীনতাৰ নিৰাপত্তা, ৩ নম্বৰ ৰাষ্ট্ৰ এখনৰ ঐক্য আৰু সংহতিৰ নিৰাপত্তা বুজায়। গতিকে ৰাষ্ট্ৰ এখনৰ নিৰাপত্তাক সুনিশ্চিত কৰিবলৈ হ'লে আমি দুটা দিশৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াৰ এটা হৈছে ইন্টাৰনেল আভ্যন্তৰীণ নিৰাপত্তা আৰু হৈছে বাহ্যিক নিৰাপত্তা। এতিয়া প্ৰথম আমি বুজিবলৈ চেষ্টা কৰিম আভ্যন্তৰীণ নিৰাপত্তা কি। ছাত্ৰ ছাত্ৰীসকল ৰাষ্ট্ৰ এখনৰ সাৰ্বভৌমত্ব, স্বাধীনতা আৰু ঐক্য আৰু সংহতি প্ৰত্যাহ্বান জনাব পাৰে। প্ৰত্যাহ্বান জনাই বিশেষে আভ্যন্তৰীণ কিছুমান কাৰক, অৰ্থাৎ ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ কিছুমান কাৰক ৰাষ্ট্ৰ এখনৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে। গতিকে ৰাষ্ট্ৰ এখনে আভ্যন্তৰীণভাৱে কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়, যেনেকৈ তোমাৰ চিভিল ৱাৰ, গৃহযুদ্ধ, তাৰপিছত পৃথকতাবাদী আন্দোলন, দৰিদ্ৰতা আৰু কৰ্মসংস্থানহীনতা ইত্যাদিয়ে ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ বিষয়টো কি কৰে, আভ্যন্তৰীণ বিষয়ত প্ৰত্যাহ্বানৰ সৃষ্টি কৰে। গতিকে এই আভ্যন্তৰীণ সমস্যাসমূহ সমাধান কৰাৰ কাৰণে ৰাষ্ট্ৰ এখনে আভ্যন্তৰীণভাৱে যিবিলাক কৌশল বা নীতি অৱলম্বন কৰে তাক আভ্যন্তৰীণ নিৰাপত্তা বুলি কোৱা হয়। নেক্সট পাৰ্ট, external security. So internal security means we know that the independence, sovereignty and the territorial integrity of a country may be threatened by internal factors. There are some internal factors like the civil war, separatist movement, poverty, unemployment, etc. threaten the core values, that means the national security of a country. So to prevent the internal problems faced by a country, the security strategy taken by a country is known internal security. What is internal security? That means to prevent the internal problems
the security strategy taken by a country is known as internal security. Again, external security. So, the national security is not only threatened by internal factors, but external factors also responsible for the external threats. That means internal factors not only responsible for the threat to national security, but also the external factors responsible for it. So, there are some external factors like war, military attack, state-sponsored terrorism, international terrorism, etc. threaten the national security of a country. So, to prevent the external threat, the security strategy taken by a country is known as external security. Is it clear? তো বাহ্যিক নিরাপত্তা যে ৰাষ্ট্ৰ এখনৰ সাৰ্বভৌমত্ব, ৰাষ্ট্ৰ এখনৰ স্বাধীনতা, ৰাষ্ট্ৰ এখনৰ ঐক্য আৰু সংহতি অকল বাহ্যিক উপাদানবিলাকে বিঘ্নিত নকৰে। এই ক্ষেত্ৰত আভ্যন্তৰীণ যিবিলাক প্ৰত্যাহ্বান, এই প্ৰত্যাহ্বানবিলাকে যথেষ্ট ৰাষ্ট্ৰ এখনৰ যিটো নিৰাপত্তা, স্বাধীনতা আৰু ঐক্য আৰু সংহতি এইটোলৈ অকল আভ্যন্তৰীণ কাৰকে প্ৰত্যাহ্বানৰ সৃষ্টি নকৰে, বৰঞ্চ বাহ্যিক কাৰকবিলাকেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। বিশেষকৈ তোমাৰ বাহিৰা ৰাষ্ট্ৰৰ আক্ৰমণ, তাৰপিছত সামৰিক আক্ৰমণ, ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ, ষ্টেট স্পন্সৰ টেৰৰিজম, ৰাষ্ট্ৰৰ মদত পুষ্ট যিবিলাক সন্ত্ৰাসবাদ, এই সন্ত্ৰাসবাদবিলাকেও ৰাষ্ট্ৰ এখনৰ ঐক্য, সংহতি, স্বাধীনতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে। গতিকে ৰাষ্ট্ৰ এখনে বাহ্যিকভাৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ কাৰণে যিবিলাক নীতি বা কৌশল অৱলম্বন কৰে, এইবিলাকক বাহ্যিক নিৰাপত্তা বুলি কোৱা হয়। আগলৈ তোমালোকে পৰস্পৰাগত নিৰাপত্তাৰ প্ৰকাৰ দুটা বুজি পাইছা। নেক্সট টপিক আমি আলোচনা কৰিম the components of traditional security. Traditional security. Components of traditional security. In the next video, I discuss about the components of traditional security.